আজি প্ৰেছ মিট দিয়াৰ এটাই উদ্দেশ্য, যিহেতু আমাৰ মাজত জুবিন গাৰ্গ ডাঙৰীয়া নাই আৰু তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক। আৰু অসম চৰকাৰক দাবী জনাইছোঁ যে জুবিন দাৰ অতি সোনকালে ন্যায় দিয়াটো আমি বিচাৰোঁ, জাষ্টিছ জুবিন দাৰ। লগতে আমি আজি 3 দিন আগত মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় গৃহৰক্ষী মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়াৰ ফেচবুক পোষ্টত আমি পাইছোঁ যে অসমত নতুনকৈ গৃহৰক্ষীজন 5000 গৃহৰক্ষীজন নিযুক্তি দিব। সেয়ে আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি অসম চৰকাৰৰ মাননীয় ৰূপেশ গোৱালা মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অৱগত কৰিব বিচাৰিছোঁ যে অতি সোনকালে এই গৃহৰক্ষীৰ প্ৰশিক্ষণটো বন্ধ কৰক। কাৰণ অসমত প্ৰায় 24,696 জন গৃহৰক্ষীৰ জোৱান আছে, তাৰে 10,500 গৃহৰক্ষীৰ জোৱান পুলিচৰ আণ্ডাৰত আছে আৰু 6,000 গৃহৰক্ষীৰ জোৱান প্ৰাইভেট এজেঞ্চিৰ আণ্ডাৰত আছে। টোটেল 16,500 গৃহৰক্ষীৰ জোৱান কৰ্তব্যত আছে আৰু 8,196 জন গৃহৰক্ষীৰ জোৱান আজিলৈকে বছৰ বছৰ ধৰি ঘৰত বহি থাকিব লগা আছে। সেই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ যে আগত আপুনি 8,196 জন গৃহৰক্ষীৰ জোৱানক সংস্থাপন দিয়ক, তাৰপিছত আপোনালোকে 5,000 লয়, 10,000 লয়, 50,000 লয়, আমাৰ ক'ব লগা নাই। আগত প্ৰথমে আমাৰ গৃহৰক্ষীৰ জোৱানৰ সমস্যা সমাধান কৰক। কাৰণ গৃহৰক্ষী আইন উলংঘন কৰি তেওঁলোকে কেনেকৈ কাহিনীপাৰাৰ পৰাই একাডেমি লাচিত বৰফুকন একাডেমিত প্ৰশিক্ষণ দিয়াৰ কেনেকৈ সিদ্ধান্ত গ্ৰহণ কৰিলে তেওঁলোকে। কাৰণ তেওঁলোকক বাৰম্বাৰ আমি এপ্লিকেশ্যনৰ যোগেদি, তেওঁলোকক স্মাৰক পত্ৰৰ যোগেদি, তেওঁলোকক সাক্ষাৎকাৰৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় ৰূপেশ গোৱালা মন্ত্ৰী গৃহৰক্ষী মন্ত্ৰীক আমি আবেদন নিবেদন জনাই আহিছিলোঁ। তেওঁলোকে আমাৰ আবেদন নিবেদন আজিলৈকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই আৰু সেয়ে তেওঁলোকে গুৰুত্ব নিদি নতুনকৈ 5,000 যি গৃহৰক্ষীৰ জোৱান প্ৰশিক্ষণ দিম বুলি সিদ্ধান্ত লৈছে, এই সিদ্ধান্তটো অতি সোনকালে বাতিল কৰাৰ কাৰণে আমি সদৌ অসম প্ৰশিক্ষণ মুক্ত গৃহৰক্ষী মন্ত্ৰী আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সদায় দাবী জনাইছোঁ। পৰৱৰ্তী দিনত আমি কৰ্মবিৰতি, অৱস্থান ধৰ্মঘট, জংগী আন্দোলনৰ দৰে কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। তাৰ বাবে যদি কিবা অঘটন পৰিস্থিতি হয়, তাৰ বাবে দায়ী অসম চৰকাৰ, মাননীয় গৃহ বিভাগ, মাননীয় গৃহ সচিব মহোদয় দায়ী হ'ব। কাৰণ তেওঁলোকক আমি কৈছোঁ যে আমাৰ গৃহৰক্ষী জোৱানে এখন যদি থানাত গৃহৰক্ষী নাথাকে, তেতিয়া গৃহৰক্ষী থানা নচলে। এটা যদি ট্ৰাফিক পইণ্ট নাথাকে, ট্ৰাফিক পইণ্টত গৃহৰক্ষী যদি নাথাকে, ট্ৰাফিক পইণ্ট নচলে। যদি ৰাস্তাত ধূপ শ্যাম যোৱা অৱস্থাত যদি ৰোড আমি হেৰি কৰিব লগা হয়, তেতিয়া গৃহৰক্ষী নহ'লে শ্যাম যাব নোৱাৰে। এইটো কাৰণ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ যে আমাক পেটত লাভ নামাৰিব, আমাক জীয়াই থাকিবলৈ আপুনি শক্তি দিয়ক। কাৰণ আমাৰ পৰিয়াল চলিবলৈ আপুনি আমাক সকাহ দিয়ক, আমাৰ ল'ৰা ছোৱালী স্কুলত পঢ়িবলৈ আমাক সকাহ দিয়ক। আপুনি যদি নতুনকৈ 5,000 গৃহৰক্ষীৰ জন লয়, তেতিয়া আমাৰ পানীত হাঁহ নচৰা অৱস্থা হ'ব। এনে আমাৰ 8,196 জন গৃহৰক্ষী ঘৰত বছৰ বছৰ ধৰি বহি থাকিব লগা হৈছে। আজিলৈকে তেওঁলোকে সংস্থাপন দিব পৰা নাই, আজিলৈকে পোষ্ট বৃদ্ধি কৰিব পৰা নাই, যাৰ ফলত আজি শিলচৰ মেডিকেল কলেজ উদ্ৰ হৈছে, গুৱাহাটী মেডিকেল কলেজ উদ্ৰ হৈছে, ল কলেজ উদ্ৰ হৈছে, গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰাই আমাৰ শংকৰদেৱৰ উদ্ৰ কৰিছে, নেহেৰু পাৰ্ক উদ্ৰ কৰিছে, শ্ৰদ্ধাঞ্জলি পাৰ্ক উদ্ৰ কৰিছে, ONGC গেছ উদ্ৰ কৰিছে। যে এইবিলাক কি কাৰণ উদ্ৰ কৰি আছে? যিমান গভৰ্ণমেণ্টৰ আণ্ডাৰত আমাৰ গৃহৰক্ষী জোৱান আছিল, সেইবিলাক উদ্ৰ কৰি তেওঁলোকে প্ৰাইভেট চিকিউৰিটিৰ ব্যৱস্থা কৰিছে। যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তাতো অনুৰোধ কৰিছোঁ বাৰম্বাৰ, অতি সোনকালে গৃহৰক্ষী ন্যায় দিয়াৰ ব্যৱস্থা কৰক। ধন্যবাদ।